ওপৰ লাওপানী মালভোগ গাঁৱত আছো এতিয়া আৰু এতিয়া ইয়াতে জেং বিহু শিকি আছে মোৰ পাছফালে আছে জেং বিহু শিকি আছে তেওঁলোকে জীয়াৰী বোৱাৰী সকলো একেলগে শিকি আছে কিমান ধুনীয়া আকৰ্ষণীয় হৈছে বিহুটো চাওকচোন জেং বিহুটো ৰিহাৰ্চেল কৰি আছে এতিয়া গগনা নাই তেওঁলোকে মুখে বজাই আছে এতিয়া কিন্তু গানটো গাইছে আৰু এতিয়া এই বিহুটো চাবলৈ আপুনি ওপৰ লাওপানীলৈ আহিব লাগিব মালভোগ গাঁৱলৈ আহিব লাগিব আৰু বিহু পাতি আছে বিহু ফাংচন মোৰ পাছফালে আছে পেণ্ডেলটো চক এফালে ভিন্ন ধৰণে বিহু শিকি আছে তেওঁলোকে মৌ কৰি শিকি আছে দূৰতে ঢলাশইখোৱা আঞ্চলিক মৰাণ ছাত্ৰ সন্থা এই মুহূৰ্তত মৰাণ ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত মৰাণ আছে প্ৰশান্ত অকণমান বিচাৰিছো আৰু এতিয়া ইয়াতে বিহু শিকাৰ এই বিহুৰ এই পৰিৱেশ একদম বিহু লগা পৰিৱেশ হয়নে হয় নমস্কাৰ হেৰি এই বিহুখন কেতিয়া আছে প্ৰথমতে আমি সদৌ মৰাণ ছাত্ৰ সন্থা ঢলাশদিয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা আপোনালোক ইয়ালৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি অসমবাসী ৰাইজলৈ আগন্তুক অসমীয়াৰ বাপতিসাহোন বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ যিহেতু ওপৰ লাওপানী মালভোগবাসী ৰাইজৰ সহযোগত আমি সদৌ মৰাণ ছাত্ৰ সন্থা ঢলাশদিয়া আঞ্চলিক সমিতি আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ঢলাশইখোৱা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু আদৰণি অনুষ্ঠান এই স্থানতে আমি আয়োজন কৰিছোঁ আৰু সেই উপলক্ষে আমি এই অনুষ্ঠানত আমি বিভিন্ন ধৰণৰ আমন্ত্ৰিত অতিথি আমন্ত্ৰণ কৰিছোঁ আৰু অহা 13 আৰু 14 এপ্ৰিল তাৰিখে আমি এই স্থানতে আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি যিহেতু ৰঙালী বিহু আদৰণি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু অসমবাসী ৰাইজলৈ এই ৰঙালী বিহু আদৰণি অনুষ্ঠানৰ স্থলীৰ পৰাই আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ লগতে ইয়াত আমি আমাৰ এই অনুষ্ঠানত কণ্ঠশিল্পী হিচাপে আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা মৰাণ আৰু তাৰ লগতে আমাৰ এগৰাকী চৰ্চিত উঠি অহা নৱপ্ৰজন্মৰ গায়ক তথা প্ৰয়াত ৰাজীৱ ফুডিয়াৰ গানেৰে এজন চৰ্চিত ব্যক্তি তেখেতক আমি এই মঞ্চলৈ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ এতিয়া এওঁলোকৰ বিহুখন আহি আছে অৰ্থাৎ এইটো মঞ্চ পাছফালে আছে মঞ্চটো আৰু বৃহৎ আকাৰত তেওঁলোকে মৰাণ ছাত্ৰ সন্থা আৰু মটক ছাত্ৰ সন্থাই একেলগে মিলি বিহু পাতিছে এইসকল মটক বোৱাৰী নে মৰাণ বোৱাৰী আমি আহোম হয় ইয়াত মানে আমাৰ আহোম কছাৰী মৰাণ সকলো মিক্স হৈ আছো খুব বঢ়িয়া হেৰি এতিয়া আলহীসকল আহিব নহয় কি আছে ঘৰত জেং পিঠা ঘিলা পিঠা এইবিলাকে বনাইছো আৰু তিল পিঠা তেখেতৰ নাম অৰ্জুন মৰাণ আৰু লগতে উপস্থিত থাকিব আমাৰ দেশ প্ৰেমৰ লগত জড়িত গীত গাই ভাল পোৱা এগৰাকী কণ্ঠশিল্পী আমাৰ সকলোৰে মৰমৰ অসমৰ জনপ্ৰিয় তথা ইন্দ্ৰজিৎ দুলীয়া তেখেতো আমাৰ এই অনুষ্ঠানত উপস্থিত থাকিব বিহু গলে বিনা বাকাক ওকে পুৰা সাজু ন সাজু হৈছো আৰু এতিয়া তেওঁলোকে বিহু শিকি আছে বিহু যিহেতু শিকিহে আছে তেওঁলোকে আৰু ইয়াত প্ৰদৰ্শন কৰিব ইয়াত তেওঁলোকে আৰু এতিয়া সকলোৱে গাঁওবাসী ৰাইজ ওলাই আহিছে মই কেমেৰাটো ইফালে নিব চেষ্টা কৰিম ইফালে মৌ কৰি নে কিবা শিকি আছে মই এইফালে যাম এতিয়া ওকে 14 তাৰিখে ইয়াতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী এগৰাকী প্ৰিয়ংকা মৰাণ আৰু মৰ্জুন আহিব ইন্দ্ৰজিৎ দুলীয়াও অহা কথা কৈছিলে ইয়াতে যিয়ে নহওক এইদৰে এতিয়া তেওঁলোকে জেং বিহু শিকি আছে আৰু জেং বিহু অতি আকৰ্ষণীয় ৰূপত শিকি আছে আৰু এইফালে শিকি আছে কি মৌ কৰি মই মৌ কৰি অকণমান দৃশ্য দুটামান আপোনালোকক দেখুৱাই দিছোঁ আৰু আজি অনুষ্ঠানটোৰ পৰা মই বিদায় জনাইছোঁ
একে সমান্তৰালভাৱে মৰাণ বিহু শিকি আছে আৰু মৰাণ বিহু কৰ্মশালাও আজি সামৰণি পৰিছে তাতে মৰাণ বিহু প্ৰদৰ্শনো হ'ব তাত